আসসালামু আলাইকুম। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। মোৰ ডেস্কখন বহুত ক্লাটাৰ হৈ থাকে। তো আজি মই কেইখনমান মই ইছলামিক কিতাপ মই নিজে ষ্টাডি কৰিছোঁ আৰু মোৰ এটা সৰু সুৰা লাইব্ৰেৰী আছে। এই কিতাপখিনিৰ বিষয়ে মই ক'ব বিচাৰিছোঁ। মই এটা এটাকৈ ষ্টাডি কৰি মই দেখুৱাই গৈছোঁ। এইখন এখন কিতাপ, এইখন বহুত ভাল কিতাপ মুছলিম ৱাইফৰ কাৰণে, গাইডেন্সৰ কাৰণে। তাৰপিছত এইখন নেক্সট এখন কিতাপ ভাৰ্চেছ অফ ৱমেন। এইখন হ'ল হিছনুল হাছিন। ইয়াত গোটেই দোৱাবোৰ আছে, যি দোৱা বেলেগ বেলেগ সময়ত আমি পঢ়িব লাগে। মই এইবোৰ ডিটেইলছত নাযাওঁ, আপোনালোকে নিজেই এই কিতাপখনৰ নামটো চাই পেলাই কিনিব পাৰিব। তাৰপিছত এইখন হ'ল আমাৰ তৌহিদ আমাৰ মানে যিটো আমাৰ মেইন বস্তু, তৌহিদৰ ওপৰত লিখা আবু আমিনা বিলাল ফিলিপছ তেখেতে লিখা কিতাপ। তাৰপিছতে এইখন কিতাপ আছে আশ্ৰাফ আলী থানভী ৰহমাতুল্লাহি আলাইহি। এইখন আমাৰ এখন কিতাপ আছে। এইবোৰ চব দৰকাৰী কিতাপ, আমাৰ ডেইলি ৰেগুলাৰ ইউজত লাগি থাকে, আমাৰ ইছলামিক ৱে মতে চলিবৰ কাৰণে। বিয়া কেনেকৈ পাতিব লাগে, ঠিক আছে। মাৰ্কাজুল মাৰাফিয়া উলিয়াইছে এইখন। আচলত মাইকী মানুহৰ ইছলামিক চৰিয়াত মাইকী মানুহৰ যিখিনি মছলা মছাইল আছে, এইখন বাহিৰৰ কিতাপ হয়। এই মৌলানা ৱাহিদুদ্দিন খান চাহাবে লিখিছে, কিন্তু পাব্লিছ বাহিৰৰ পৰা হৈছে, ক'ব পৰা মই পাহৰিলোঁ। তাৰপাছত ইয়াত কিছুমান ৰচুল ইছলামৰ দোৱা দৌৰ আছে, যিবোৰৰ দ্বাৰা আমি আমাৰ শৰীৰৰ ট্ৰিটমেণ্টটো কৰিব পাৰোঁ, আমাৰ ৰুহানী ট্ৰিটমেণ্টটো কৰিব পাৰোঁ। ৰুহানী ট্ৰিটমেণ্ট মানে যিবোৰ দোৱা পঢ়িলে আমাৰ মানে তেওঁ শিকাই থৈ যোৱা কথা, প্ৰফেটিক ৱে অফ ট্ৰিটমেণ্ট। তাৰপাছত এইখন কিতাপ বহুতে হয়তো ভাল নাপাব পাৰে, কাৰণ বহুতে চুফিজিমটো আমাৰ ইছলামৰ নহয় বুলিয়ে কয়, কিন্তু এইখন এখন ভাল কিতাপ যি চুফিজিমৰ ওপৰত ইণ্টাৰেষ্ট আছে। তাৰপিছত এইখন হ'ল হায়াতুল মুছলিমিন। এইখনো আশ্ৰাফ আলী থানভী ৰহমাতুল্লাহি আলাইহিৰ কিতাপ হয়। এইখন যি চুফিজিমৰ ওপৰত যাব বিচাৰে তেওঁ পঢ়িব পাৰে, নহ'লে বেলেগৰ কাৰণে কোনো দৰকাৰ নাই। তাৰপাছত আহিলে এইখনটো চবে জানেই, এইখনো মানে হজৰত আশ্ৰাফ আলী থানভী ৰহমাতুল্লাহি আলাইহিৰ লিখা কিতাপ। এইখন বেছিভাগেই জানে, আমাৰ ঘৰৰ চবৰে ঘৰে আছে এইখন। তাৰপাছত আহিলে মই এবাৰ আহিলোঁ, আৰু এখন কিতাপ আছে। আমাৰ ল'ৰা ছোৱালী জন্ম হ'লেই আমাৰ মানুহে নাম বিচাৰি হুলস্থুল কৰে, বহুতে মোক ফোনো কৰে। এইখন বেষ্ট কিতাপ হয় মুছলিম ল'ৰা ছোৱালীৰ নাম বিচাৰিবৰ কাৰণে, হয় না। এতিয়া মই আহি গ'লোঁ আমাৰ ছায়েন্সৰ কাৰণে। মই মানে কোৰাণ শ্বৰীফতে গোটেইখিনি ছায়েন্স আছে, নহয় জানো। অকল ছায়েন্সেই নহয়, কোৰাণ শ্বৰীফত চব বস্তুৱে আছে। আমাৰ ছ'চিয়েল লাইফ আছে, পলিটিকেল লাইফ আছে। ইছলাম ধৰ্মটো অকল নামাজ আৰু হেৰিতে শেষ হৈ থকা নাই, সেইটো এটা ৱে অফ লাইফ হয় ইছলাম ধৰ্মটো। তো যেতিয়া মই প্ৰথম কাম কৰিম বুলি, বিজনেছ কৰিম বুলি ভাবিলোঁ, তেতিয়া মই ভাবিলোঁ কি ইছলাম ধৰ্মত বিজনেছৰ বিষয়ে কি আছে, কাৰণ বিজনেছ কৰা আমাৰ পৰিয়ালত কোনো নাই। মাজিদ দাদাই কৰিছিলে, তাৰ বাহিৰে কোনো কৰা নাছিলে। তাৰপিছত চেমিম ভাই কৰিলে, হয় নাই। তো মই ইছলামিক ৱেত বিজনেছটো কেনেকৈ হয়, মই গোটেই বেছিকখিনি প্ৰথমতে জানিব বিচাৰিলোঁ। কাৰণ মোৰ এইটো স্বভাৱ হয় কি কিবা এটা কাম কৰাৰ আগতে সেই বিষয়ে মই পূৰা কমপ্লিট জানিব লাগে, নহ'লে সেই কামটো মই নকৰোঁ। তো প্ৰথম মই ষ্টাডি কৰিলোঁ যে কি কোৰাণ শ্বৰীফখনত ছায়েন্সৰ কিবা বস্তু আছেনে নাই। তো প্ৰথম মই এখন কিতাপ পালোঁ, আৰু সেই কিতাপখন মোক বুলবুল দাদাই দিছিলে। এইখন হ'ল বুলবুল দাদাই দিয়া কিতাপখন, আল কোৰাণ আৰু আধুনিক বিজ্ঞান, মৰিছ বুকাইলৰ এখন অসমীয়াত আছে, আৰু মৰিছ বুকাইলৰ ইংলিছ কিতাপখনো মোক বুলবুল দাদাই দিছিলে। এইখনৰ পৰা মোৰ ষ্টাৰ্ট হ'ল। এইখন কিতাপখন দেখিলে গম পাব কিমান পুৰণা কিতাপ এইখন। মানে আপোনাৰ পাত চাতবোৰ চব হালধীয়া হৈ গ'ল, ইমানেই পুৰণা হ'ল এই কিতাপখন। ইংলিছখনো আছে মোৰ ওচৰত, সেইখন ক'ৰবাত সোমাই আছে। তাৰপিছত আহিলে ৰচুল ইছলামৰ যিখন জীৱনী হয়,
উছৱায়ে ৰচুল আকৰম ইছলাম। এই জীৱনীখন পঢ়িলে ৰচুল ইছলামেও মানে চব কামেইতো কৰি গৈছে, আমাক চব কাম কৰি নিজে দেখুৱাই থৈ গৈছে। তো ৰচুল ইছলামে কি কি কৰিছিলে আৰু বিজনেছ কেনেকৈ কৰিছিলে, মানুহৰ লগত বিজনেছৰ মামলাত কেনেকৈ ৰাখিছিলে, এই গোটেইখিনি চব বস্তু ইয়াতে আছে। তাৰপিছত আহিলে কি, বিজনেছ কৰিবলৈ হ'লে বহুত ধৈৰ্য লাগে, মানে মানুহ পগলা হৈ যায়। বিজনেছটো পটককেতো হৈ নাযায়, ফেইল হয় আকৌ আহে, ফেইল হয় আকৌ আহে। তো মানুহে মানে ভাগ্যৰ ওপৰত বহুত চিন্তা কৰে, তকদিৰৰ ওপৰত বহুত চিন্তা কৰে। এইখন তকদিৰৰ ওপৰত বহুত ভাল কিতাপ এখন হয়। এইখনো বাহিৰৰ কিতাপ, আল-শ্বাৰাৱীৰ হয়, ফেট এণ্ড প্ৰিডিষ্টিনেশ্যন। মানে মানুহৰ মানে বেচিক্সবোৰ ক্লিয়াৰ হ'লে তেতিয়া সি লাইফত আগবাঢ়িবলৈ অকণমান সুবিধা হয়। তাৰপিছত মই ক'লোঁ নহয় যে বিজনেছ কেনেকৈ কৰিব লাগে, ইছলামিক ৱেত। মই এইখন হ'ল ফজাইলে তিজাৰাত। ফজাইলে তিজাৰাত হজৰত জাকাৰিয়া ৰহমতুল্লাহ আলীহে লিখা কিতাপ এইখন। ইয়াত তিজাৰত মানে কি, বিজনেছ। মই দেখুৱাই গৈছোঁ এখনকৈ। তাৰপিছত আহিলে এইখন আল্লাহ তালাই কেনেকৈ ৰুজি ৰুটি দিয়ে। ঠিক আছে, মানে এই বিজনেছ কৰা মানুহে এইবোৰ মানে বহুত জানিবলৈ দৰকাৰ হয়, নহ'লে মানুহ বহুত ফ্ৰাষ্ট্ৰেটেড হৈ যায়। মানে এইবোৰৰ বেকগ্ৰাউণ্ডটো লাগে মানে পিছফালৰ পৰা, আৰু নহ'লে মানে গোটেই ফেমিলিটোৱে ছাপোৰ্ট কৰিব লাগে। যিহেতু মই একদম অকলৰে দিল্লীত থাকোঁ আৰু অকলৰে গোটেইখিনি কাম কৰিছিলোঁ, তো মোক বহুত চাইক'লজিকেল মানে ছাপোৰ্ট লাগিছিলে, মোক মেণ্টেল ছাপোৰ্ট লাগিছিলে। তো এই গোটেই ছাপোৰ্টবোৰ মই কোৰাণ শ্বৰীফৰ পৰা পাই আছিলোঁ আৰু এই কিতাপবোৰৰ পৰা পাই আছিলোঁ পঢ়ি পঢ়ি। মই মোৰ মানে এক্সপিৰিয়েঞ্চটো কৈছোঁ খালি দেই, মই কাকো একো দেখুৱাবলৈ যোৱা নাই, কাকো মই একো শ্ব' অফ কৰিবলৈ যোৱা নাই। তাৰপিছত আহিলে হালাল ৰুজি ৰুটি আৰ্ণ কৰিলে তাৰ ভাৰ্চুছবোৰ কি হয়, মানে তাৰ হেৰিটো মানে কি, বেনিফিটছবোৰ কি। এইখনো সেই একে জাকাৰিয়া ৰহমতুল্লাহ আলীৰ কিতাপ হয় লিখা, ভাৰ্চুছ অফ হালাল আৰ্নিং। হালাল আৰ্ণ কৰিলে কিমান লাভ হয়, মানে এই গোটেইখিনি কথা দিছে ইয়াত। তাৰপিছত আহিলে কিতাপখন এইখনো বিজনেছৰে কিতাপ, বিজনেছ প্ৰিন্সিপলছ ইন ইছলাম। না মই কৈছিলোঁ ন যে কি মই বিজনেছ আৰম্ভ কৰাৰ আগে মই পূৰা কমপ্লিট ষ্টাডি কৰিছিলোঁ, আৰু এইখন মাৰ্কাজুল মাৰিফে উলিয়াইছে এইখন। তাৰপিছত আহিলে আপোনাৰ এইখন আহিলে কি, হাৰাম আৰু হালাল আমি জানিব লাগে, হয় নাই, লফুল এণ্ড দ্য প্ৰহিবিটেড ইন ইছলাম। এইখনো বাহিৰৰ কিতাপ, এইবোৰ পাবলৈ অলপ টান, বাহিৰৰ কিতাপ এইবোৰ চব, কিন্তু মই গোটাই থৈছোঁ, মই এইবোৰ পঢ়িছিলোঁ চব। মানে হালাল হাৰাম নাজানিলে আমি ইছলাম ধৰ্মত কেনেকৈ চলিব পাৰিম। আমি হালাল হাৰামবোৰ চব জানিব লাগিব ন, মানে আমাক আল্লাহ তালাই কোনটো কৰিবলৈ কৈছে আৰু কোনটো কৰিবলৈ মনা কৰিছে, সেইটোৱেতো ইছলাম ধৰ্ম, নহয় জানো। এইকাৰণে এইখনো বহুত জৰুৰী কিতাপ, হালাল আৰু হাৰাম কি কি, আৰু তাৰ পৰা যিমান পাৰে হালাল কামখিনি কৰিবলৈ চেষ্টা কৰিব লাগে, আৰু যিমান পাৰে হাৰাম কামখিনি এৰিবলৈ চেষ্টা কৰিব পাৰে, হয় নাই। আমি একেবাৰতে চব হাৰাম কাম এৰি দিব নোৱাৰোঁ, লাহে লাহে এটা এটা কৰি গোটেই জিন্দগীটোত যদি আমি কমাই গৈ থাকিব পাৰোঁ, সেইটো এটা বহুত ডাঙৰ কথা। তাৰপিছত মই এতিয়া আহোঁ কোৰাণত। আমি মানে তাৰপিছত আমি এটা ষ্টাৰ্ট কৰিলোঁ যে কি, আমি সেইটো মানে সেই বস্তুটো আমাৰ ষ্টাৰ্ট হ'ল। মই কাহিনী এটা কৈছোঁ সৰু। আমি মানে যেতিয়া দেওবাৰ হয়, মই গুৱাহাটীত আছিলোঁ, আমাৰ গোটেই পৰিয়ালটো দেওবাৰত আমি মানে গুৱাহাটীত থাকিছিলোঁ, আমাৰ বাবা মায়ে গোটেইখিনি আমি শিলপুখুৰী ঘৰটোত আছিলোঁ। তেতিয়া সদায় দেওবাৰে শামছুল হুদা বৰমা আৰু মঞ্জু কাকা একদম ৰাতিপুৱাতে আহি আমাৰ ঘৰ পায়হি। আমি মানে চাহ খাবৰ সময়তে তেওঁলোক আমাৰ ঘৰ পায়হি, আৰু চাহেব টিলাৰ পৰা আমাৰ মানে সেই হেদায়তপুৰৰ ঘৰটোলৈ তেওঁলোকে খোজকাঢ়ি ৰাতিপুৱাতে ওলাইহি, আৰু আমাৰ লগত একেলগে তেওঁলোকে ব্ৰেকফাষ্ট কৰিছিলে সদায় দেওবাৰে, ছানডে। আৰু বৰবাবা আৰু মানে মঞ্জু কাকাৰ দুটা বেলেগ বেলেগ কাম আছিলে। প্ৰথম কামটো আছিলে যে কি, তেওঁলোকে মঞ্জুকাই এই কোৰাণ ষ্টাডি আৰু কোৰাণৰ চূৰাবোৰ হিপছ কৰা, সেইটো কাৰণে মঞ্জুকা আহিছিলে। আৰু সেই হেদায়তপুৰত যে আছে ন জামাতে ইছলামীৰ অফিচটো, আৰু এইটো যে হেদায়তৰ অফিচটো, তাত তেওঁলোকে এইবোৰ কাম কৰিছিলে। তেতিয়া মঞ্জুকাৰ লগত মই আৰু তৌফিকে কোৰাণ শ্বৰীফৰ কিছুমান চূৰাও মুখস্থ কৰিছিলোঁ, আৰু এই কোৰাণখনৰ ভিতৰত ছায়েন্স কি আছে, কোৰাণৰ ভিতৰত ছায়েন্স কি আছে, আমি সেইবোৰ ডিছকাছ কৰিছিলোঁ। এই দুখন কিতাপ মই সেইকাৰণে সন্মুখত ৰাখিছোঁ,
তো এই গোটেই ক্ৰেডিটটো এই লাইনত যোৱাৰ এই গোটেই ক্ৰেডিটটো চবতকৈ প্ৰথমতে সৈয়দ শামছুল হুদা চাহাবৰ ওচৰলৈ যায় আৰু সৈয়দ আহমদ চাহাবৰ ওচৰলৈ যায়। কাৰণ তেওঁলোক দুয়োজনে দেওবাৰে আমাৰ ঘৰলৈ আহিছিলে, আমাৰ ঘৰতে চাহ খাইছিলে আৰু আমাৰ দুইটাকে, মোক আৰু তৌফিকক দুইটাকে বান্ধি মেলি লৈ গৈছিলে এই হেদায়তপুৰত তেওঁলোকৰ অফিচটোলৈ, মুজাহিদৰ অফিচটো যে আছে তাত আমি কোৰাণ শ্বৰীফ শিকিছিলোঁ। কোৰাণ শ্বৰীফ শিকিছিলোঁ মানে কি, কোৰাণ শ্বৰীফখন আমাৰ ঘৰততো চবেই পঢ়ে হয় নাই, আমাৰ ঘৰত চবেই পঢ়োঁতে কোৰাণ শ্বৰীফখন আমি এনেই খালি পঢ়িহে যাওঁ হা, ভাতৰটোৰ নিচিনাকৈ। কোৰাণ শ্বৰীফখনৰ ভিতৰত কি আছে আমি একো নাজানো। সেই কোৰাণ শ্বৰীফখনৰ ভিতৰত কি আছে আমি ষ্টাডি কৰিছিলোঁ আৰু এটা গ্ৰুপ আছিলে, গ্ৰুপত ষ্টাডি কৰিলে সদায় ভাল হয়, গ্ৰুপ ষ্টাডি লাগে হা। তো এই যিটো আমি গ্ৰুপ ষ্টাডি কৰিছিলোঁ সেইটো বস্তু আমাৰ মানে সৰুতে, মই তেতিয়া কিমানত আছিলোঁ, মই তেতিয়া ক্লাছ 8 মানত আছিলোঁ কিজানি আৰু তৌফিক ক্লাছ 7 মানত আছিলে কিজানি হা। তো সেই সৰু কালতে এই কোৰাণখনত যে এই ছায়েন্সৰ কথা বুজা আছে, এই মই দেখুৱাই দিছোঁ ইয়াত ছাবজেক্ট ইণ্ডেক্স হয়, এইবোৰ ছাবজেক্ট ইণ্ডেক্সত এই বেলেগ বেলেগ ছাবজেক্টবোৰ দিছে, এইবোৰ মই দেখুৱাই দিছোঁ হা। এই ছাবজেক্টবোৰ দিছে, ধৰক আপোনাৰ কোৰাণ শ্বৰীফৰ ওপৰত এই ধৰক যে এইটো দিছে না বাৰ্থ কণ্ট্ৰলৰ ওপৰত তেওঁলোকে এই কোৰাণ শ্বৰীফত কি কি আয়াত আছে এই গোটেই আয়াতবোৰ ইণ্ডেক্স কৰি দিছে। এতিয়া মই ধৰক বেচিক প্ৰিন্সিপলছ অফ গাইডেন্স আছে হা, এইটো মই দিছে ধৰক 59 পেজটো মই উলিয়াইছোঁ ৰ'ব, 59 পেজ হা, 59 পেজ, এইটো 59 পেজ আহি গ'ল। 59 পেজত এই বাৰ্থ কণ্ট্ৰল দিছে নহয় জানো, এইটো বাৰ্থ কণ্ট্ৰলত তেওঁলোকে বেচিক প্ৰিন্সিপলৰ গাইডেন্স, তাত চুৰা আল বাকাৰাত কোনটো আয়াত আছে, আল ইমৰানত কোনটো আয়াত আছে, আন নিছাত কোনটো আয়াত আছে, আল আৰাফত কোনটো আয়াত আছে, তাহা চুৰাটোত কোনটো আছে, আল কাছাছত কোনটো আছে, তালাকত কোনটো আছে। তাত কৈছে যে কি এই যে এবৰ্চন কৰে যে ইলিগেল টু কিল চিলড্ৰেন, চুৰা বাকাৰাহত কোৰাণ শ্বৰীফত কি দিছে, আল আনামত কি দিছে, এনেকৈ মানে ছাবজেক্ট ৱাইজ চব বস্তুৰে। তাৰপিছতে মাইকী মানুহ মতা মানুহ কেনেকৈ মানে ৰিলেশ্যনশ্বিপটো থাকিব লাগে, তাত চুৰা আল বাকাৰাহত কি আছে হা। এইবোৰ মানে এইখনতকৈ ভাল কিতাপ মই নাপালোঁ তাৰমানে হা। এইখন ছাবজেক্ট ইণ্ডেক্স উলিয়াই ছাবজেক্টটোৰ ওপৰত আপুনি কোৰাণ শ্বৰীফৰ বেলেগ বেলেগ আয়াতবোৰলৈ যাব পাৰিব আৰু আয়াতবোৰলৈ গৈ পেলাই আপুনি আয়াতটোৰ মিনিংটোও নিজে পঢ়িব পাৰিব আৰু তাৰ তফচিৰটো পঢ়িব পাৰিব। তাৰপিছত সেই আয়াতটোৰ ওপৰত ইউটিউবত বহুত ভিডিঅ' আছে, সেইবোৰ গৈ নিজে চাব পাৰিব কোৰাণ শ্বৰীফখন বুজিবৰ কাৰণে। কাৰণ আমি কোৰাণ শ্বৰীফত যে ছায়েন্সৰ কথা আছে না, যে আমাৰ মানুহবোৰে নাজানে, বেছিভাগ মানুহে আমাৰ কোৰাণ শ্বৰীফত ছায়েন্সৰ কথাবোৰ উলিয়াব নাজানে। মই দেখুৱাই দিছোঁ হা, এয়া চাওক কোৰাণ শ্বৰীফত মই দেখুৱাই দিছোঁ এয়া হা, এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ইৰিগেশ্যন, কমাৰ্চ, আৰ্কিঅ'লজি, আৰ্কিটেকচাৰ, চাইক'লজি, চাইক্ৰিয়াট্ৰি, চাইক'থেৰাপি, ছ'চিয়'লজি, ছেক্স'লজি, ফিজিঅ'লজি, মেডিচিন, কেমিষ্ট্ৰি, এই প্ৰত্যেকটো ছাবজেক্টত। তেনেকৈ আপোনাৰ এষ্ট্ৰনমি, এষ্ট্ৰলজি, ফিজিক্স, লাইট, হিট, ইলেক্ট্ৰিচিটি, স্কেলছ, মেজাৰমেণ্ট, ছাউণ্ড, ৱেইটলেছনেছ, মেথেমেটিক্স, হিষ্ট্ৰী, এন্থ্ৰপ'লজি, জিঅ'গ্ৰাফি, নেচাৰেল হিষ্ট্ৰী, জিঅ'লজি, মিনাৰেলজি, বায়'লজি, অৰিজিন অফ লাইফ, বটানী, জুলজি, মেনছ ক্ৰিয়েশ্যন, ইকনমিক্স, মানে ইয়াত কি নাই মানে আচলতে চব বস্তু আছে, আমি বিচাৰিব জানিলে হ'ল। আৰু এইটো কাৰণে এটা গ্ৰুপ ষ্টাডি লাগে, মই সদায় এই বস্তুটোত জোৰ দি আছোঁ। আৰু এই বস্তুটো মোৰ মূৰত ভৰাইছিলে মোৰ আবাই, মানে সৈয়দ ইছতিয়াক আহমদ চাহাবে, মোৰ আবাই। আৰু মোৰ আবাই মোক বহুত কথাই শিকালে হা। আৰু আবাহঁতৰ এটা গ্ৰুপ আছিলে, আবাহঁতৰ গ্ৰুপত মানে এয়া মানে বহুতখিনি আছিলে, মানে হুদা আবাহঁতটো আছিলেই বাৰু, ছেইদ মম্মা, বুলবুল, মানে এটা ডাঙৰ গ্ৰুপ আছিলে তেওঁলোকে। আৰু তেওঁলোকে বহি আমাৰ ডাইনিং টেবুলত বহি পেলাই যেতিয়া গোটেইখিনি মানুহ লগ হয় সদায় এইবোৰ কথাই পাতে আৰু তেওঁলোকৰ ওচৰতে খাৰা হৈ পেলাই আমি শুনি থাকোঁ। তো আমাৰ মগজুতে এইখিনি কথাই সোমাল আৰু আমি এইফালে নহয় আমি অৰিয়েণ্টেড হৈ গ'লোঁ। সেইকাৰণে সদায় কয় যে কি প্ৰথম স্কুলখন সদায় ঘৰ হয়, আৰু প্ৰথম টিচাৰজনী সদায় মাক হয় হা। এতিয়া মই গোটেইখিনি যে কথা ক'লোঁ এই বস্তুটো
আমি মানে ঘৰত আমি চবেই কৰি আছোঁ, আৰু মই বহুত মানুহ জানো আমাৰ ঘৰে ঘৰে চবেই কৰি আছে। এইটো নহয় যে কি অকল আমাৰ ঘৰখনতে কৰি আছে মানুহবোৰে, আমি চবেই কৰি আছোঁ। আৰু এইটো ভাল কথা, এইটো কণ্টিনিউ কৰিব লাগে। খোৱা টেবুলতে আমি গোটেইগাল মানুহ একলগ হওঁ, নহ'লে বেলেগ সময়তো আমি মানে বেলেগে বেলেগে থাকোঁ, নিজৰ নিজৰ কামত ব্যস্ত থাকোঁ। আৰু সাধাৰণতে ৰাতিৰ যিটো আমাৰ খোৱা হয় ডিনাৰটোত আমিতো চব গোটেইখিনি একলগ হওঁ হা। তো একলগ হ'লে আমি বেলেগ কথা একো নাপাতো, কাৰণ আমাৰ ওচৰত সময় নাই নহয়, কাৰণ চবেই নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে। তো সেই সময়খিনিও আমি মানে 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 হেৰি কৰোঁ, মানে ব্যৱহাৰ কৰি লওঁ এই ভাল কথাবোৰত। বেলেগ কথা আমাৰ পতাই নহয়, ক'ত কি হৈ আছে আমি গমেই নাপাওঁ বেলেগ কথা হা। তো সেয়াই বৰ বেছিকৈ নামাতো। এই মই এইবোৰ কথাত নাহোঁ। সাধাৰণতে মই দুটা ছাবজেক্ট বহুত এভইড কৰোঁ। এটা হ'ল কি মই পলিটিকেল ডিছকাশ্যনটো বহুত এভইড কৰোঁ, আৰু দ্বিতীয় কথা হ'ল কি এই যিটো ৰিলিজিয়াছ ডিছকাশ্যন হয় এইটো মই বহুত এভইড কৰোঁ। কাৰণ ৰিলিজিয়াছ ডিছকাশ্যনত যিবোৰ ডিবেটত আহি যায়, এই ডিবেট মই একেবাৰে এভইড কৰোঁ হা। তো কোনোবাই মোক কিবা সুধিলে মই নিজেও নিজৰ ফালৰ পৰা একো আনচাৰ নিদিওঁ, মই ইউটিউবৰ পৰা কোনোবা এজন মৌলানা বা কোনোবা মুফতি এটা ভিডিঅ' উলিয়াই পঠিয়াই দিওঁ হা। মই তেনেকৈয়ে চলি থাকোঁ, সেইটো মই চলোঁ। সেইটো জৰুৰী নহয় যে আপুনিও মোৰ নিচিনাকৈ চলক। हमारे MBBS में एक सब्जेक्ट है एम्ब्रियोलॉजी। उस सब्जेक्ट को कहते हैं कि जिसमें हम बीइंग अ डॉक्टर जब हम मेडिसिन पढ़ रहे होते हैं तो माँ के रहम में बच्चा कैसे डेवलप होता है, डेवलपमेंटल स्टेजेस ऑफ एम्ब्रियो, वो 9 महीने रब्बुल इज्जत एक नई जिंदगी को माँ के रहम में कैसे तख्लीक करता है, ये पूरा सब्जेक्ट एम्ब्रियोलॉजी कहलाता है। मेडिसिन के अंदर बाकायदा पूरा एक अलग सब्जेक्ट जो हम पढ़ते हैं, और डेफिनेटली पढ़ना ही पड़ता है क्योंकि मेडिसिन है ही इंसान, इल्म तिब। एम्ब्रियोलॉजी का गॉडफादर, एम्ब्रियोलॉजी का इन्वेंटर, एम्ब्रियोलॉजी का बहुत बड़ा मुसन्निफ जिसकी कुतुब हम मेडिकल कॉलेज के अंदर एज अ टेक्स्ट बुक पढ़ते हैं, उसका नाम है डॉक्टर कीथ एल मोर। डॉक्टर कीथ एल मोर 80-70 के आखिर में 80 की शुरुआत की दहाई के अंदर डॉक्टर कीथ एल मोर जो एम्ब्रियोलॉजी का गॉडफादर है, वो सऊदी अरब और जामतुल अजहर मिस्र के दौरे करता है, और वहां उसको इंग्लिश में कुरानिक रेसिटेशन सुनने को मिलती है जिसमें कि वो सुन के दंग रह जाता है। कुरान सुनता है इंग्लिश के अंदर और वो दंग रह जाता है। वो थोड़ी देर उसने नरेट किया अपना ये वाकया पूरा, अब तो खैर दुनिया में नहीं है। वो कहता है कि मैं दंग रह गया वो इंग्लिश रेसिटेशन सुनते हुए कुरान की, और मैंने रोका कारी को सऊदिया में भी और जामतुल अजहर में भी कि ये क्या पढ़ रहे हो तुम। उसने कहा हमारी आसमानी किताब है, हमारी दीनी किताब है, कुरान मजीद है। उसने कहा इस कुरान मजीद के अंदर ये कुछ पूछा, ये कुरान मजीद कितनी पुरानी किताब है। कहा 14 साल पहले रसूलुल्लाह सल्लल्लाहु अलैहि वसल्लम के सीने मुबारक पे इस कुरान को नाजिल किया गया। जिस सीने की कसमें खाएंगे, जो सीना भरा हुआ है इल्म से, जिनको वो कुछ पता था जो पहले हो चुका था, और जिनको वो कुछ पता है जो आगे होना है। वो डॉक्टर बोलता है कि ये जो कुछ तुमने कुरानी आयात पढ़ी हैं इसमें तो बच्चे की नशोनुमा के मुख्तलिफ दर्जे बताए गए हैं कि पहले एक बच्चा किस शक्ल का होता है। मैंने इस पर पूरे लेक्चर कंडक्ट किए थे एक मस्जिद। बच्चा पहले नुतफा होता है तो किस शक्ल का होता है, फिर उससे वो क्या शक्ल इख्तियार करता है, होते 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 वो पूरा एक 9 महीने का बच्चा कैसे बन जाता है, कुरान ने सब कुछ बता दिया है। उस डॉक्टर कीथ एल मोर के पता है क्या अल्फाज थे। उसने कहा कि आप अजीब कौम हो, तुम्हारे नबी ने तो 1400 साल पहले सब कुछ तुम्हें कुरान में बता दिया, तुमने खोलने की तौफीक नहीं हुई। एम्ब्रियोलॉजी का गॉडफादर तो कोई मुस्लिम डॉक्टर होना चाहिए था। ये तो आज हम जब अल्ट्रासाउंड वगैरह की रिसर्च पे पहुंच गए और हमने खोल के अंदर देखा कि होता क्या है, तो हमने ये पूरा इल्म क्रिएट किया जिसको एम्ब्रियोलॉजी कहते हैं। तुम्हें तो कुरान मजीद ने 14 साल पहले बता चुका था। फ्यूचर प्रोस्पेक्टिव पता है क्या है? फ्यूचर प्रोस्पेक्टिव मैं आपको अर्ज करता हूं क्या है। ये नौजवान जॉग द जॉग इस्लाम की तरफ वापस आ जाएंगे। इस तफसीर के अंदर आसान जबान में वो तमाम नुकात उठाइए कुरान के जो कुरान ने दुनिया जहां के उलूम के ऊपर बता दी। इसमें फिजिक्स भी है, इसमें केमिस्ट्री भी है, इसमें एम्ब्रियोलॉजी भी है, इसमें एस्ट्रोनॉमी भी है, इसमें एस्ट्रोलॉजी के ऊपर। अब तक ये बात डिस्कवर हो चुकी है कि कुरान के अंदर दुनिया जहां के कुछ नहीं तो कुछ नहीं 9999 उलूम मौजूद है। इमेजिन कैटेगरीज एंड हेडिंग्स। हमने इस कुरान को महज इस्लामिक किताब बना के एक इस्लामिक पर्सपेक्टिव में बस इतना रख लिया क्योंकि मर गया तो सोए में खोल ली, या किसी दुकान का इफ्तिताह था तो वहां फातिहा ख्वानी करवा दी। ये कितना बड़ा खजाना था और हमने क्या किया इस किताब के साथ। तो जो कुछ हो रहा है हमारे साथ हम उसके हकदार हैं ना। जहां खड़े हो गए आके
کہ وہ اقوام ہم پہ حکومت کر رہی ہیں جو آج سے صرف 200 سال پہلے جنگلوں میں آوارہ پڑی پھرتی تھی، آج وہ ہم پر حکومت کر رہی ہیں۔ ناسا کی لائبریریز کے اندر قرآن کی انگلش ریسیٹیشنز موجود ہیں۔ وہ جب علم فلکیات پہ کوئی تحقیق کرتے ہیں وہاں خاموشی سے اندر یہ بات موجود ہے اور مشہور ہے۔ میرے ایک دوست نے مجھے بتائی، کہا ڈاکٹر صاحب وہاں وہ انگریزی کی ریسیٹیشنز قرآن کو وہ ناسا کے سائنٹسٹ کھول کے ویریفائی کرتے ہیں کہ آیا جو کچھ ہم نے فلکیات پہ تحقیق کیا قرآن میں مل رہی ہے تو سچ۔ اور ہم وہ اندھے ہیں کہ جن کو وہ علم دیا گیا تھا ہم نے بند کر کے یہاں رکھ دیا۔ زیادتی تو ہم نے خود کی ہے نا اپنے ساتھ، دوسروں کو کیوں اپنا دشمن بنائے بیٹھے؟ ہم خود ہی اپنے بڑے دشمن ہیں، ہم سے بڑا کون دشمن ہوگا اپنا؟ اس تفسیر کے اندر ڈاکٹر صاحب سے میری گزارش ہے اور اس میں جو میں آپ کے کام آ سکا، سائنٹیفک نکات ڈالیے کھول کھول کے اس طرح سے کہ دیکھو اے دنیا والوں، جو تم آج بتا رہے ہو دنیا کو قرآن نے 14 سال پہلے بتا دیا تھا۔ یہ اس کا فیوچر پرسپیکٹیو ہے۔ یہ انسٹیٹیوشن ہے آپ کے پاس، کام کریں اس کے اوپر، بنائیں ادارہ، کھول دیں اس کے علم کو۔ اللہ تعالیٰ سے میری بڑی مخلص دعا ہے، یہ جو آج پلیٹ فارم میں یہاں دیکھ رہا ہوں، آپ کی دل جمعی دیکھ رہا ہوں، تسلیم بھائی کی محبت دیکھ رہا ہوں، اسماعیل بادونی صاحب کو تو اللہ رب العزت نے ماشاءاللہ، میں نے کہا نا مجھے بڑی امید ہو چلی ہے کہ اس کو بنیاد بناتے ہوئے، اس بیج کو استعمال کرتے ہوئے، کاش کہ ایسا ممکن ہو جائے آنے والے مستقبل میں کہ ہم دنیا کو اسلامک ایجوکیشن کریکولم واقعتاً دینے کے قابل ہو جائیں انشاءاللہ۔